নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক পঢ়াব গৈ আছো নৱম শ্ৰেণীৰ 2 নম্বৰ ইউনিট দ্য সাউণ্ড অফ মিউজিকৰ পাৰ্ট নম্বৰ 1 ইভলিন গ্লিন লিসেন্স টু সাউণ্ড উইদাউট হিয়াৰিং ইট নামৰ পাৰ্ট 2 মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠৰ নামটোৱে চোৱাচোন ইভলিন গ্লিনি লিসেন্স টু সাউণ্ড উইদাউট হিয়াৰিং ইট মানে কি কৈছে ইভলিন গ্লিনিয়ে একো শুনি নোপোৱাকৈও সাউণ্ড শুনি পায় এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিছে জাগে যদি কোনোবাই একো শুনি নেপায় তেনেহলে সাউণ্ড কেনেকৈ শুনি পাব এই কথা জানিবলৈ তোমালোকে পাঠটো ভালকৈ মনোযোগ দি ছাত্ৰ-ছাত্ৰীসকল মই ইয়াতে তোমালোকক জনাই থৈ দিওঁ যে ইভলিন গ্লিনি হৈছে স্কটলেণ্ডৰ বাদ্যযন্ত্ৰ বাদক মানে হৈছে ঢোল তাল হাৰমনিয়াম বা জাইলোফোন এইবোৰ বজোৱা মানুহ আৰু বাদ্যযন্ত্ৰ বাদকক ইংলিছত পাৰ্কাছনিষ্ট বুলি কোৱা হয় আৰু এই পাঠটো লিখিছে দেবৰা কাউলি এভলিনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ওপৰত এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ Rush hour crowds jostle for position on the underground train platform. A slight girl, looking younger than her 17 years, was nervous yet excited as she felt the vibration of the approaching train. Underground train station, metro station, সকলোৱে ৰৈ আছে আৰু থিয় হ'ব জেগাৰ কাৰণে অলপ ঠেলা হেঁচা বোৰ হৈ আছে আৰু তাতে এজনী 17 বছৰীয়া ছোৱালী এজনী কিন্তু তাইক 17 বছৰীয়া ছোৱালী যেন নালাগে তাতকৈ সৰুৱেই লাগে ৰৈ আছে ট্ৰেইনৰ কাৰণে আৰু সেই ট্ৰেইনখন আহাৰ ভাইব্ৰেচনৰ পৰা তাই গম পাইছে যে ট্ৰেইনখন আহি আছে আৰু তাই ভয়ো লাগিছে আৰু লগতে অলপ ভালো লাগি আছিল It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. সেইদিনা তাইৰ প্ৰথম দিন আছিল লণ্ডনৰ ৰয়েল একাডেমি অফ মিউজিকত আৰু তাত পঢ়িব পোৱা মানে খুবেই সৌভাগ্যৰ কথা বুলি কোৱা হৈছে কিয়নো স্কটলেণ্ডৰ সৰু এখন ঠাইৰ পৰা সৰু এখন গাঁৱৰ পৰা গৈ সেই তেনেকুৱা জেগাত যদি পঢ়িব পায় সেইটো খুবেই ভাল লগা কথা বুলি কোৱা হৈছে সেইবোৰ ভাল লগা কথাবোৰ থাকিলে কি হ'ব তাইৰ কাণ কলা আছিল আৰু তাইকো শুনি পোৱা নাছিল আৰু এই সমস্যা তাইৰ বাবে প্ৰত্যাহ্বান হ'ল Evelyn Glennie's loss of hearing had been gradual. Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. Evelynৰ এই শুনি নোপোৱা এদিনতেই হোৱা নাছিল তাইৰ এই সমস্যা লাহে লাহেহে বাঢ়ি আহিছিল যেতিয়া তাই 8 বছৰ হৈ আছিল তেতিয়া তাৰ মাকে দেখিছিল যে তাই পিয়ানোটোৰ ওচৰত গৈ মনে মনে ৰৈ আছিল They called her name and she didn't move. I suddenly realized she hadn't heard, says Isabel Glennie. For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers. তেনেকুৱা পিয়ানোৰ ওচৰত ৰৈ থকা দেখি মাকে এভলিনক মাতিছিল কিন্তু তাই একো শুনা নাছিল আৰু সেইটোৰ প্ৰায় গম পাইছিল যে তাইৰ কিবা এটা প্ৰব্লেম হৈছিল কিন্তু এই প্ৰব্লেম এভলিনে তাইৰ ফ্ৰেণ্ডছ আৰু শিক্ষকৰ পৰা বহুত দিনেই লুকুৱাই থৈছিল But by the time she was 11, her marks had deteriorated and her headmistress urged her parents to take her to a specialist. সময় যেনেকৈ পাৰ হৈ গৈছিল ঠিক তেনেকৈ এভলিনে যেতিয়া 11 বছৰ হৈছিল তেতিয়া তাইৰ পৰীক্ষাৰ নম্বৰবোৰ খুবেই কমি গৈছিল আৰু সেইবাবে তাইৰ প্ৰধান শিক্ষয়িত্ৰীয়ে তাইৰ মা দেউতাকক কোনোবা এজন ভাল ডক্টৰলৈ গৈ দেখুৱাবলৈ উপদেশ দিছিল It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. They were advised that she should be fitted with hearing aids and sent to a school for the deaf. Everything suddenly looked black, says Evelyn. ডক্টৰক দেখুৱাত গম পালে যে এভলিনৰ অৱস্থা খুবেই বেয়া কাৰণ তাইৰ নাৰ্ভ ডেমেজ হৈ আছিল
আৰু তাই দিনে দিনে আৰুৱেই শুনি নোপোৱা হৈ গৈ থাকিব বুলি ডক্টৰে কৈছিল নাৰ্ভ মানে তোমালোকে বুজি পাবা যে কাণৰ সৈতে জড়িত স্নায়ুজনিত বেমাৰ যিটো আমাক শুনাত সহায় কৰে আৰু এইটো কথা শুনাৰ লগে লগে এভলিনৰ গোটেই পৃথিৱীখনে আন্ধাৰ যেন অনুভৱ হ'ল তাৰপিছত তাইক কোনোবা এখন তেনেকৈ শুনি নোপোৱা ল'ৰা ছোৱালীক পঢ়ুৱা স্কুললৈ পঠিয়াবলৈ ক'লে But Evelyn was not going to give up. She was determined to lead a normal life and pursue her interest in music. One day she noticed a girl playing a xylophone and decided that she wanted to play it too. Evelynৰ এনে ধৰণৰ প্ৰত্যাহ্বানৰ সত্ত্বেও তাই সাধাৰণ মানুহে যেনেকৈ জীৱন যাপন কৰে তাইও ঠিক তেনেকৈ জীৱন যাপন কৰিম বুলি মনতে থিৰাং কৰি ল'লে এদিনাখন এভলিনে দেখিলে যে ছোৱালী এজনীয়ে জাইলোফোন বজাই আছে আৰু সেই ছোৱালীজনীক দেখি তাইও মনত থিৰাং কৰি ল'লে যে ময়ো এদিন নহলে এদিন এই জাইলোফোন বজাব শিকিমেই Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. She began by tuning two large drums to different notes. বহুতো শিক্ষকে এভলিনক নিৰাশ কৰিছিল যে তুমি নোৱাৰিবা এই বুলি কিন্তু ৰন ফৰ্বছ বোলা শিক্ষকজনে তাইৰ লুকাই থকা প্ৰতিভাটোক চিনি পাই তাইক তেওঁ শিকাব ধৰিলে যে দুফালে দুটা ঢোল থৈ কিনি বেলেগ বেলেগ ধৰণৰ তালবোৰ শিকাব ধৰিলে Don't listen through your ears, he would say. Try to sense it some other way, says Evelyn. Suddenly, I realized I could feel the higher drum from the waist up and the lower one from the waist down. Ron Forbes তাইক কৈছিল যে তুমি কাণেৰে শুনিব নালাগে তুমি আন কোনো প্ৰকাৰে তুমি অনুভৱ কৰিব চেষ্টা কৰা তেনে সময়তে তাইক ক'লে যে মোৰ কঁকালৰ ওপৰ ফালে মই এটা ঢোল অনুভৱ কৰিব পাৰিছো আৰু মোৰ কঁকালৰ তলৰ ফালে মই আনটো ঢোল অনুভৱ কৰিব পাৰিছো Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body. I had learned to open my mind and body to sounds and vibrations. The rest was sheer determination and hard work. Evelyn তেনেকৈ কোৱা শুনি ফৰ্বছে একে গতিৰে ঢোলখিনি বজাব ধৰিলে আৰু এভলিনক তেনেকৈ অনুশীলন কৰিব শিকালে এভলিনে ক'লে যে মই সেইটো সময়ৰ পৰা মোৰ মগজ আৰু মোৰ শৰীৰক শব্দ আৰু কম্পনী কিদৰে অনুভৱ কৰিব লাগে তাক শিকিলো বুলি কৈছে তাৰ পিছত যিখিনি শিকিলো সেই গোটেইখিনি মোৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফলহে বুলি কৈছে She never looked back from that point onwards. She toured the United Kingdom with a youth orchestra and by the time she was 16, she had decided to make music her life. তাৰ পিছৰে পৰা এভলিনে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই আৰু গোটেই ইউনাইটেড কিংডমত ইংলেণ্ডত যুৱচামৰ অৰ্কেষ্ট্ৰা এটা লৈ ঘূৰি ফুৰিছিল আৰু সেই সময়ত তাই কেৱল 16 বছৰহে হৈ আছিল অৰ্কেষ্ট্ৰা মানে হৈছে বাদ্যযন্ত্ৰ বাদকৰ দল যিহে একেলগে সংগীত প্ৰদৰ্শন কৰে She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the academy. She gradually moved from orchestral work to solo performances. At the end of her 3-year course, she had captured most of the top awards. তাই ৰয়েল একাডেমি অফ মিউজিকত অডিশ্যনো দিছিল আৰু সেই অডিশ্যনত তাই খুব বেছি নম্বৰেৰে পাছ কৰিছিল আৰু ৰয়েল একাডেমি অফ মিউজিকৰ ইতিহাসত আটাইতকৈ বেছি নম্বৰ পোৱাৰ শাৰীত তাই নাম থাকিল তাৰ পিছৰে পৰা তাই অকলশৰীয়াকৈ বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰা আৰম্ভ কৰিলে আৰু সেই 3 বছৰীয়া কোৰ্সটোত তাই গোটেইখিনি আটাইতকৈ উচ্চ সন্মানৰ বঁটাখিনি তাই বুটলিবলৈ সক্ষম হৈছিল And for all this
Evelyn won't accept any hint of heroic achievement. If you work hard and know where you are going, you will get there. এভেলিনে কৈছে যে এইবোৰ সফলতা পাবলৈ মানুহ কোনো হিৰো হ'ব নালাগে বা কিবা বেলেগ এটা পাৱাৰ থকাটো নুবুজায় কিন্তু নিজৰ পৰিশ্ৰম যেতিয়া থাকে তেতিয়া তুমি যলে মন যাবা তেতিয়ালৈকে তুমি পাব পাৰিবা And she got the right to the top, the world's most shocked after multi-percussionist with a mastery of some 1,000 instruments and hectic international schedule. আৰু লিখকে কৈছে যে এভলিন বহুত কষ্টৰ মাজেদি যে তাই বিশ্বৰ আটাইতকৈ সফল বাদ্যযন্ত্ৰ বাদক হিচাপে পৰিগণিত হ'ল আৰু বিশ্বৰ সকলো দেশতে তাই গৈছে আৰু বহুতে ব্যস্ততাপূৰ্ণ জীৱন হৈ পৰিল It is intriguing to watch Evelyn function so effortlessly without hearing. In our 2-hour discussion, she never missed a word. Men with bushy beard gave me trouble. She laughed. ইয়াত লিখকে কৈছে যে এভলিনক এইদৰে ইমান সহজে বাদ্যযন্ত্ৰবোৰ বজোৱা দেখি খুবেই ভাল লাগে আৰু তাই যে কোনো কথাই বুজি নোপোৱা নহয় সব কথাই বুজি পায় যেনিবা তাই কানেৰে সব কথা শুনিয়েই পায় কিন্তু তাই বেছি দাড়ি থকা মানুহক অসুবিধা পাওঁ হেই বুলি তাই কৈ হাঁহিছিল It is not just watching the lips, it is the whole face, especially the eyes. She speaks flawlessly with a Scottish lilt. It's hard to believe when talking to you because you do that very well. Yeah. But the fact is that you started to lose your hearing when you were 8 years old. And what happened? Well, I had mumps and then the nerves of the ears deteriorated. তোমালোকে এই ভিডিওটোতে চালা তাই কি দৰে ধুনিয়াকে কথা কয় কোনো সমস্যাই নহয় দাড়ি থকা মানুহক তাই কিয় বেয়া পাওঁ বুলি কৈছিল কাৰণ যেতিয়া হিহঁতে কথা কয় তাই গুতে মুখখন দেখি নাপায় যেহেতু তাই গুতে মুখৰ লৰছৰ চাইহে কথাবোৰ বুজি পায় My speech was clear because I could hear till I was 11, she says, but that doesn't explain how she managed to learn French and master basic Japanese. এভলিনে কৈছে যে তাই ভালকে কথা ক'ব পাৰে কাৰণ তাই 11 বছৰলৈকে ভালকে শুনি পাই আছিল কিন্তু লিখকে কৈছে যে তাই ফ্ৰেঞ্চ আৰু জাপানিজ কিন্তু তাই কষ্টৰ ফলতহে শিকিব পাৰিছিল মানুহৰ মুখখনলৈ চাই বা অংগী ভংগীবোৰ চাই কিনেহে তাই শিকিব পাৰিছিল As for music, she explains, it pours in through every part of my body. It tingles in the skin, my cheekbones, and even in my hair. When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. তাই কৈছে যে সংগীতক তাই সালেৰে অনুভৱ কৰিব পাৰো বুলি কৈছে আৰু চুলিৰেও অনুভৱ কৰিব পাৰো হে বুলি কৈছে আৰু তাই যেতিয়া xylophone-টো কুবাই আৰু হেই কুবাওতে যি শব্দ হয় হেইটো তাই আঙুলিৰে তাই গম পায় যে কেনে ধৰণৰ শব্দ হৈছে By learning against the drums, she can feel the resonance flowing into her body. On a wooden platform, she removes her shoes so that the vibration passes through her bare feet and up her legs. আৰু তাই যেতিয়া ড্ৰাম বজায় ড্ৰাম সেট যেটো আমি ড্ৰাম সেট বুলি কওঁ হে যেতিয়া বজায় তেতিয়া তাই জোতা খুলি লয় যাতে তাই কোম্পানীটো পায় তাই অনুভৱ কৰিব পাৰি যে কি ধৰণে শব্দবোৰ হৈছে আৰু কি ধৰণে সংগীতবোৰ কি তালত গৈছে এটো তাই ভালকে গম পাই যায় Not surprisingly, Evelyn delights her audiences. In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year award. আৰু তেনেকৈ এভলিনে তাই দৰ্শকসকলক খুব ধুনিয়াকৈ মনোৰঞ্জন কৰায় আৰু 1991 চনত তাইক Royal Philharmonic Society Soloist of the Year awardখন দিছিল বঁটাখন দিছিল Chess master percussionist James Blades
God may have taken her hearing, but He has given her something extraordinary. What we hear, she feels far more deeply than any of us. That is why she expresses music so beautifully. এজন খুব বিখ্যাত পাৰ্কাছনিষ্ট বাদ্যযন্ত্ৰ বাদক জেমছ ব্লেডে কৈছিল যে ভগৱানে এভলিনৰ পৰা শুনা শক্তিটো লৈ ল'ব পাৰে কিন্তু তাইক এনে এটা শক্তি দিছে যি আন কাৰো লগত নাই আৰু তাই সেই শক্তিৰে বেছি ভালকৈ সংগীতক আয়ত্ত কৰিব পাৰি Evelyn confesses that she is something of a workaholic. I have just got to work, often harder than classical musicians, but the rewards are enormous. এভলিনে নিজকে স্বীকাৰ কৰিছে যে এভলিনে নিজকে স্বীকাৰ কৰি কৈছে যে তাই কেৱল কামহে ভাল পায় আৰু কামৰ বাহিৰে একো ভাল নাপায় আৰু কৈছে যে তাই কোনো ক্লাছিকেল মানে হৈছে প্ৰাচীন সংগীত চৰ্চা কৰা মানুহতকৈও অধিক তাই কষ্ট কৰি কাম কৰে বুলি কৈছে Apart from the regular concerts, Evelyn also gives free concerts in prisons and hospitals. She also gives high priority to classes for young musicians. Evelyn তাইৰ যিবোৰ সাধাৰণভাৱে জেগাই গৈ প্ৰদৰ্শন কৰে তাতকৈও অন্য প্ৰদৰ্শনো তাই কৰে যেনেকৈ জেইলত গৈ কিনি বা হস্পিটেলত গৈ বিনামূল্যভাৱে প্ৰদৰ্শন কৰি দিয়ে যাতে সিহঁতৰ মনোৰঞ্জন হৈ যায় আৰু তাই উঠি অহা প্ৰজন্মৰ মিউজিচিয়ানবোৰক বহুত বেছি গুৰুত্ব দিয়ে বুলি কৈছে Anne Richlin of the Beethoven Fund for Deaf Children says she is a shining inspiration for deaf children. They see that there is nowhere that they cannot go. Beethoven Funder Anne Richline কৈছে যে তাই বাকিবোৰ কানে নহনা লৰাছোৱালীবোৰৰ কাৰণে খুব এটা ডাঙৰ উদাহৰণ বুলি কৈছে তাই হিহঁতক সাহস যোগায় যে তাহাঁতি সব কৰিব পাৰে Evelyn Gilney has already accomplished more than most people twice her age. She has brought percussion to the front of the orchestra and demonstrated that it can be very moving. Evelyn তাইৰ জীৱনত বহুতো সন্মান জিকিব পাৰিছে যিবোৰ সন্মান তাইৰ ডাবল বয়সৰ মানুহেও আজিলৈকে পাৰা নাই আৰু তাই দেখুৱাই দিলে যে ড্ৰাম সেট বা জাইলোফোন নিচিনা বাদ্যযন্ত্ৰবোৰ অৰ্কেষ্ট্ৰাত আগত আনি কিনিও বজাব পাৰি নহলে আগতে কি কৰিছিল অৰ্কেষ্ট্ৰাত সাধাৰণতে ড্ৰাম সেট বা জাইলোফোন নিচিনা বাদ্যযন্ত্ৰক পিছফালে বজাব দিয়া হৈছিল She has given inspiration to those who are handicapped, people who look to her and say, if she can do it, I can, and not the least, she has given enormous pleasure to millions. আৰু কোৱা হৈছে যে তাই বহুতো বিকলাংগ লোকৰ বাবে আদৰ্শ হৈ পৰিছে যে তাই যদিহে পাৰিছে মই কিয় নোৱাৰিম এই ধৰণৰ মনোভাৱ ল'ব কৈছে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানেই আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে অহা ভিডিঅ'বোৰ তোমালোকে নিয়মিতভাৱে পাই থাকা